আমি বিজেপি দলক গৰিহণা দিছোঁ যে আজি এগৰাকী প্ৰাক্তন অল আছাম গোৰ্খা ছাত্ৰ সংগঠনৰ সভাপতি যিজনে আজি ৰাজনীতিত ভৰি দিছে, আজি তেওঁৰ ওপৰত এনেদৰে আক্ৰমণ কৰাটো আমি গৰিহণা দিছোঁ। আজি সুনীল ছেত্ৰী ডাঙৰীয়া আমি সেইকাৰণে কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী আমি আগবঢ়াইছোঁ, যিহেতু তেওঁ গোৰ্খা সমাজৰ এগৰাকী শক্তিশালী কণ্ঠ, প্ৰাক্তন সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি। চাৰিওফালে তেওঁ সদায় গোৰ্খা সমাজৰ হৈ শক্তিশালী এটা ৰূপ তেওঁলোকে প্ৰতিষ্ঠিত কৰিছে। কেতিয়াও কাৰ আগত তেওঁলোকে আঁঠুকাঢ়ি লোৱা নাই আৰু সেইকাৰণে যিহেতু তেওঁ নিৰ্ভয় নৰদুৱাৰ সমষ্টিত নিৰ্ভয় হৈ তেওঁ নিজৰ সমাজৰ হৈ মাত মাতিছে। আজি তেখেতৰ ওপৰত এইখিনি কথা শুনাৰ পিছত মই বৰ্তমান ৰাজ্য চৰকাৰক অনুৰোধ কৰিছোঁ যে ইমিডিয়েটলি তেওঁলোকৰ ছিকিউৰিটি আমাৰ কংগ্ৰেছ দলৰ ছিকিউৰিটি বৃদ্ধি কৰিব লাগে, কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ ছিকিউৰিটি বৃদ্ধি কৰিব লাগে। আৰু যিগৰাকী তাৰ স্থানীয় যিগৰাকী অচি, স্থানীয় যিগৰাকী জিলা SP, বাৰম্বাৰ আমি দেখা পাইছোঁ নৰদুৱাৰত এনেধৰণৰ দুৰ্ঘটনা। আৰু আমি সুধিবলৈ বিচাৰিছোঁ, অসমৰ ৰাইজে চাবলৈ বিচাৰে যে এতিয়া কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে কি কৰিব। যি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে পশ্চিমবংগত তেওঁলোকে BDO স্তৰৰ বিষয়াসকলক তেওঁলোকৰ পদ সলনি কৰিলে, আজি তেওঁলোকে নৰদুৱাৰত কি কৰিব, আৰক্ষীসকলৰ কি কৰিব। আমি ইতিমধ্যে কমপ্লেইন লৈছোঁ আৰু নৰদুৱাৰৰ আৰু সেই জিলাৰ যিগৰাকী বিষয়াসকল আছে তেওঁলোকৰ সম্পৰ্কত আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগত আমি কমপ্লেইন দিবলৈ কাইলৈ দিমগৈ। মই আশা কৰি আছোঁ, বহু দিনৰ পৰা মুখ্যমন্ত্ৰীৰ মই অংকৰ শুনা নাই। সাধাৰণতে মুখ্যমন্ত্ৰী সদায় নিজৰ অংকৰ দি থাকে, অংকৰবোৰ ভুলেই হয়। তো সেইকাৰণে মই এইকেইটা দিন সুধি আছোঁ কি ক'ত গ'ল মুখ্যমন্ত্ৰীৰ অংকৰ, যে এইবাৰ যে শুনা নাই। এতিয়া মই পুনৰবাৰ তেওঁক অনুৰোধ কৰিছোঁ যে অলপ অংকৰটো চেক কৰি লওক, নিজৰ অংকৰটো অধ্যয়ন কৰি লওক। ভুল কৈছে, তেওঁ জানে ভুল, তো সেইকাৰণে অংকৰটো শুদ্ধ কৰি লওক। পৰৱৰ্তী সময়ত ফলাফলত তেখেতেকে এম্বাৰেছমেণ্ট হ'ব। অংকৰ ৰাজনীতিটো মই নকৰোঁ। আমি কওঁ যে আমি নতুন বৰ অসম আমি সৃষ্টি কৰিম, আমাৰ হ'ল সেয়া উদ্দেশ্য। কিন্তু তেওঁ যে অংকৰটো দিলে তেওঁ নিজে এবাৰ ডাবল চেক কৰি লওক। মই আপোনালোকক অনুৰোধ কৰিছোঁ, তেওঁ যে 4 তাৰিখৰে একে অংকৰ ক'ব পাৰিবনে নাপায় সেইটো এবাৰ তেখেতক সুধি ল'ব। তেওঁক আকৌ এবাৰ চেক কৰি লওক। আজি মই পুনৰবাৰ কৈছোঁ, মই জানো মুখ্যমন্ত্ৰী ভুল আৰু মই জানো যে আমি অংকৰ নহয়, আমি নতুন বৰ অসম বাক স্বাধীনতা ঘূৰাই আনিবলৈ বিচাৰোঁ।